হেল্ল' বন্ধুসকল, কেনে আছে? আশা কৰোঁ ভালে আছে। আপোনালোকে সকলোৱে জানে চাগে ফেচবুকত এটা নতুন আপডেট আহিছে, যাৰ নাম হ'ল কণ্টেণ্ট মনিটাইজেশ্যন। তো আপোনালোকে হয়তো ভাবি আছে কণ্টেণ্ট মনিটাইজেশ্যনটো আগৰ পৰাই আছে, তো কণ্টেণ্ট মনিটাইজেশ্যনত আৰু কিহৰ আপডেট হৈছে? নহয়, কণ্টেণ্ট মনিটাইজেশ্যনৰ ভিতৰত এটা আপডেট আহিছে। আপুনি যেতিয়া কণ্টেণ্ট মনিটাইজেশ্যন ক্লিক কৰিব, তেতিয়া দেখা পাব যে কণ্টেণ্ট মনিটাইজেশ্যনৰ ভিতৰত এটা আপডেট আহিছে। আৰু সেইটো কেনেকৈ কৰিব লাগিব, বলক মই আপোনালোকক মই স্ক্ৰীনৰ জৰিয়তে আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। প্ৰথমতে আপুনি আপোনাৰ ফেচবুকটো অ'পেন কৰিব। ফেচবুকটো অ'পেন কৰাৰ লগে লগে আপুনি প্ৰফেশ্যনেল ডেছবৰ্ড আছে, প্ৰফেশ্যনেল ডেছবৰ্ডত ক্লিক কৰিব। প্ৰফেশ্যনেল ডেছবৰ্ডত ক্লিক কৰাৰ লগে লগে আপুনি ওপৰত চাব, ইয়াতে মনিটাইজেশ্যন বুলি আছে, ইয়াতে ক্লিক কৰিব। মনিটাইজেশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা কৰি স্ক্ৰল কৰি তলত আহিব। অহাৰ লগে লগে তলত আপুনি যদি দেখা পাব, ইয়াতে লেখা আছে কণ্টেণ্ট মনিটাইজেশ্যন। ইয়াৰ তলত আপুনি যদি চাই, ইয়াতে লেখা আছে ইনভিটেশ্যন অনলি। ঠিক আছে, আপুনি একবাৰ কি কৰিব, ইয়াতে এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে তলত দেখা পাব ছাবমিট ইণ্টাৰেষ্টেড, ইয়াতে এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি দেখা পাব ইয়াতে কেইটামান তিনিটা অপশ্যনছ আছে, ইয়াতে আপুনি ফুলফিল কৰিব লাগিব। প্ৰথমতে ইয়াতে সুধিছে আপুনি কেনেকুৱা ক্ৰিয়েটাৰ। ইয়াতে যদি আপুনি ক্লিক কৰে, ইয়াতে অপশ্যন আহিব কিহৰ ক্ৰিয়েটাৰ। আপুনি আৰ্টিষ্ট হয়, আপুনি বিজনেছ কৰে, আপুনি কিবা কোচিং কৰে, আপুনি কমেডিয়ান হয়, আপুনি ডান্সাৰ হয়, আপুনি যি কৰে আপুনি লিখিব পাৰিব। আপুনি খেলে, গেমাৰ হয়, মিউজিচিয়ান হয়, আৰু আপুনি যদি গোটেইকেইটা বস্তুৱে কৰে, মানে ধৰক আপুনি ভিডিঅ' যেতিয়া যি মন যায় তাকে প'ষ্ট কৰিব কৰে। প্ৰায় মেক্সিমাম মানুহে আপোনাৰ ধৰক ডিজিটেল ক্ৰিয়েটাৰ দিয়ে, তো মই আপোনাক ডিজিটেল ক্ৰিয়েটাৰ দেখুৱাইছোঁ। ডিজিটেল ক্ৰিয়েটাৰত এনেকুৱা ক্লিক কৰি এনেকুৱা ডান কৰি দিব। ডান কৰাৰ লগে লগে আপুনি আৰু এবাৰ তলত যে আছে ছাবমিট ইণ্টাৰেষ্টেড, ইয়াতে ক্লিক কৰিব। কৰাৰ লগে লগে ছেকেণ্ডটোত কি কৈছে, আপুনি ক'ৰ পৰা মানে পইচাটো ইনকাম কৰিব বিচাৰিছে। ঠিক আছে, তো আপুনি যদি ইয়াতে ক্লিক কৰি ইয়াতে চাব পাৰে, ইয়াতে 4টা অপশ্যন আছে। তো মই গোটেইকেইটাৰ পৰা চিলেক্ট কৰিম। ইয়াতে ৰিলছৰ পৰা, ফটোৰ পৰা, টেক্সটৰ পৰা, ষ্টৰীৰ পৰা, গোটেইকেইটা বস্তুৰ পৰা মই মানে আৰ্ণ কৰিব বিচাৰোঁ, সেইকাৰণে মই মানে ইয়াতে ক্লিক কৰিম। ঠিক আছে, তো ইয়াতে মই ডান কৰি দিম। তো ইয়াতে নেক্সটটো কি কৈছে, হোৱাই আৰ ইউ ইণ্টাৰেষ্টেড ইন দিছ প্ৰগ্ৰাম, কিহৰ কাৰণে আপুনি মানে ইণ্টাৰেষ্টেড হয়। তো আপুনি এটা চিম্পল কথা, এইটো যদি আপুনি চাব, আপুনি যদি ফেচবুকত কষ্ট কৰি আছে বা কিহৰ কাৰণে কষ্ট কৰি আছে, নিশ্চয় 2 টকা ইনকাম কৰাৰ কাৰণে কৰি আছে। তো আপুনি যদি 2 টকা এটা ইনকাম কৰাৰ কাৰণে কৰি আছে, ইয়াতে আপুনি ধুনীয়াকৈ লিখি দিব want to earn money, মই পইচাৰ কাৰণে কৰি আছোঁ। ঠিক আছে, তো এনেকৈ লিখি দিয়াৰ পিছত আপুনি তলত আহিব। তলত অহাৰ পিছত আপুনি যদি ইয়াতে দেখা পায়, ইয়াতে এটা অপশ্যন আহিছে। ঠিক আছে, শ্বেয়াৰ এন একাউণ্ট অন আনাদাৰ প্লেটফৰ্ম। তো আপোনাৰ যদি আৰু বেলেগ কিবা প্লেটফৰ্ম আছে, আপুনি ইয়াতে দিব পাৰে। তো এতিয়া আপুনি কি কৰিব, ইয়াতে এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে দেখা পাব আপুনি ইয়াতে আৰু 3টা অপশ্যন আহিছে। ইয়াতে কি লেখা আছে, চিলেক্ট এ ছ'চিয়েল এপ। আপুনি ছ'চিয়েল এপত যদি ক্লিক কৰে, ইয়াতে দেখা পাব টিকটক আছে, ইউটিউব আছে, ইনষ্টাগ্ৰাম আছে, আদাৰ্ছ আছে। তো আপোনাৰ কিন্তু মানে ছ'চিয়েল মিডিয়া একাউণ্ট এটা দিব বিচাৰে, তো প্ৰায় মানুহে ইনষ্টাগ্ৰামে দিয়ে। চ' আপুনি যি দিব বিচাৰে দিব পাৰে। তো মই ইনষ্টাগ্ৰামটো দি দিছোঁ। দিয়াৰ লগে লগে ইয়াতে ইউজাৰ নেমটো বিচাৰিছে, যিটো আপোনাৰ ইনষ্টাগ্ৰামত নাম আছে, আপুনি সেইটো দিব পাৰে। তো এইটো ইয়াতে আপুনি ধুনীয়াকৈ ইউজাৰ নেমটো দি দিব। ঠিক আছে, মই মোৰ ইউজাৰ নেমটো ইয়াতে ধুনীয়াকৈ বহাই দিছোঁ, আপোনালোকে বহাই দিব। তাৰপিছত কি কৈছে, নাম্বাৰ অফ ফলোৱাৰ্ছ, আপোনাৰ ইনষ্টাগ্ৰামত কিমান ফলোৱাৰ্ছ আছে। তো মোৰতো বেছি ফলোৱাৰ্ছ নাই, চ' আপোনালোকে যে ছাপোৰ্ট কৰে, তো মোৰো ইনষ্টাগ্ৰামত বহুত ফলোৱাৰ্ছ হৈ যাব, চাবই বাৰু বেছি ফলোৱাৰ্ছ নাই। তো যিখিনি ফলোৱাৰ্ছ মই দি আছোঁ 1154 ইমানে। তাৰপিছত কৰি দিব ছাবমিট। তো ছাবমিট কৰি দিয়াৰ পিছত আৰু আপুনি একো কৰিব নালাগে, ইণ্টাৰেষ্টটা ছাবমিট হৈ গ'ল।